ৰাজ্যত অব্যাহত চোৰাং গোমাংসৰ ৰমৰমীয়া বেহা গোমাংসসহ দুখনকৈ বাহন জব্দ আৰক্ষীৰ জানিব পৰা মতে নিত দুচকীয়া বাহনেৰে লোহাজানিৰ গংগাধৰ নৈৰ পাৰ হৈ তামাৰহাটৰ বিভিন্ন ঠাইত বিক্ৰী কৰা হয় গোমাংস আৰক্ষী অহাৰ উমান পাই চোৰাং সৰবৰাহকাৰীয়ে পলায়ন কৰে হালাকুৰা আৰক্ষীয়ে জব্দ কৰে দুখনকৈ দুচকীয়া বাহন জানিব পৰা মতে লগতে আৰক্ষীয়ে জব্দ কৰে অবৈধ প্ৰায় 14.2 কিলোগ্ৰাম সন্দেহজনক চোৰাং গোমাংস জব্দকৃত বাহন দুখনৰ নম্বৰ ক্ৰমে AS17Q1914 আৰু AS1793925 উল্লেখ্য যে লোহাজানিৰ পৰা গংগাধৰ নৈ পাৰ হওঁতেই ৰাইজে বাহন দুখন আটক কৰি হালাকুৰা আৰক্ষী চকীত খবৰ দিয়ে পিছত আৰক্ষী অহাৰ উমান পাই সৰবৰাহকাৰী দুজন পলাই যাবলৈ সক্ষম হয় যদিও বাহন দুখন আৰু সন্দেহজনক মাংসখিনি হালাকুৰা আৰক্ষী চকীলৈ লৈ যায় আসলতে আমি এই লোহাজানি ঘাটৰ পৰা মোক এটা ফোন কৰিলে মোৰ জামাইয়ে ফোন কৰিছে মোক যে কাকা তাতে হাইকাজি হৈ আছে মই তেতিয়া মিল চলাই আছো যে কিহৰ হাইকাজি হৈ আছে যে এনে গো মাংস ওই শিমলাবাৰী লৰাবিলাকে ধৰিছে এটো লৈ আৰু শিমলাবাৰীৰে এজন দম ফালি আছে তেতিয়া আমি কলম কিহৰ কাৰণে দম ফালিব এটো আমি শুনা পাই যে হাইকাজি যত নহয় এই কাৰণে আমি আহিলো কিবা এটা মিলাবিতি কৰিম কিন্তু আহি কেনে আমি চাও যে বস্তুবিলাক বেলেগ এই গো মাংস আছে তাত গাড়ী দুখন আছে আমি মানুহ দুখন আমি আহি কেনে আমি পোৱা নাই আমি সুধিলো যে মানুহ দুখন ক'ত আছে এই গাড়ী দুখন কাৰ কয় ইফালে গ'ল সেইফালে গ'ল এনে ধৰণৰ কথা ক'লে আৰু কি যি নহওক তো এইটো আজি তাত আহিছে আৰু ৰাইজে কৈ আছে যে এই গাড়ীখন সদায় যায় ঘাট দি এইটো ঘাটটো কোনে লৈছে এইটো মই নাজানো এইটো শ্ৰীকৃষ্ণই পাইছে না সন্তোষ ভকতে পাইছে সেইটো আমি নাজানো কিন্তু ঘটনা হল এইবিলাক বস্তু মানুহে খাবই সেইটো আমি জানো মানুহে খাবই এইটো বাধা দিবলৈ আমাৰ ইয়া নাই কিন্তু আমাৰ হিন্দু এৰিয়া বা আমাৰ নমশুদ্ধ মানুহ এৰিয়াৰ বাহিৰৰ পৰা গ'লে এইটো আমি ভাল পাম আৰু কি হয় প্ৰশাসনৰ মানুহ আহিছে প্ৰশাসনৰ মানুহ আহিছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24